দুৰ্নীতি 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 দুৰ্নীতিয়ে এনেকুৱা অতিক্ৰম কৰিছে সোশ্যাল মিডিয়াত অতি পুৰণি মানে কৰ্মীয়ে বিজেপি কৰ্মীয়ে পোষ্ট দিবলৈ বাধ্য হৈছে আৰু সেই পোষ্টটো দিয়াৰ লগে লগে কি হল জানেনে নিউজত বাজি উঠিল গতিকে আপোনালোকৰ মাজলৈতো মই হেতু ডাঙি ধৰিবই লাগিব নহয় জানে বাৰু সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ আৰু ওপৰৰ থাম্বনেইলখন নিশ্চয় আপোনালোকে দেখিছে এতিয়া কবলৈ লৈছো মূল বিষয়বস্তু অজিত সোণোৱাল ঘৰ হল ধেমাজিত আৰু গম পাইছে সোণোৱাল তেওঁ 2003 চনৰ পৰাই বিজেপিৰ লগত মানে তেওঁ জড়িত বিজেপিৰ এক পুৰণা কৰ্মী আৰু তেওঁ কিছুমান মানে দুৰ্নীতি দেখি অতিষ্ঠ হৈছে আৰু তেওঁ মানে যেতিয়া কংগ্ৰেছৰ হেৰিবিলাক দেখিছিলে দুৰ্নীতিবিলাক দেখিছিলে হেতু কাৰণে তেওঁ কি হৈছিল মানে বিজেপি প্ৰতি মানে আসক্ত কি বুলি কব এতিয়া আকৃষ্ট হৈছিল আৰু সেই আকৃষ্ট হোৱাৰ ফলত তেওঁ বিজেপিত জয়েন কৰিছিল আৰু কি হৈ গল যেতিয়া মানে এতিয়া পুৰণা কৰ্মী যেহেতু আৰু তেওঁ এতিয়া কি কৰিলে ইমানে বিজেপি কৰ্মী বিলাকে মানে বিজেপি মন্ত্ৰী বিধায়ক বিলাকে এনেকুৱা দুৰ্নীতি কৰিছে তেওঁ তাত অতিষ্ঠ হৈছে আৰু অতিষ্ঠ হৈ তেওঁ সোশ্যাল মিডিয়াত দিবলৈ বাধ্য হল আৰু সোশ্যাল মিডিয়াতনো কি দিলে মই আপোনালোকৰ আগত কৈছো শুনকচোন ভিডিঅটো আৰম্ভণিতে তেওঁ কিছু কথা কৈ ল'ব লাগিব যেহেতু আপোনালোকে ভাবিব পাৰে ন তেওঁৰ লগত মোৰ চিনাকি কেনেকৈ কি কথা এইবিলাকটো ভাবিব পাৰে তেওঁৰ লগত মোৰ সোশ্যাল মিডিয়াৰ যোগেদিয়ে চিনাকি আৰু গম পাওঁ তেওঁ বিজেপি বুলি আৰু তেওঁ মোক গম পায় মই কি গতিকে তেনেকে এটা মানে চিনাকি হল আৰু কেতিয়াবা হয়তো মানে কিবা কিবি থাকিলে কথা থাকিলে মানে আদান প্ৰদান কৰো আৰু তেনেকুৱা ইমান মানে বেছিকে মেছেজ কৰা কৰি সিস্টেম নাই কিন্তু আজি যেতিয়া হঠাতে মানে তেওঁ এটা নিউজ মই পাই গলো পাই পেলাই মানে মই ভিডিঅ নবনোৱাকে থাকিব নোৱাৰিলো আৰু তেওঁ মানে যিখিনি সোশ্যাল মিডিয়াত পোষ্ট কৰি থাকে একদম সাহসেৰে কৰে হেতু কাৰণে ধন্যবাদ আৰু সেই গতিকেহে সেই যুৱকজনক মোৰ তালিকাত মানে মই ললো কাৰণ কিছুমান মানুহ এনেকুৱা অন্ধভক্ত থাকে নহয় তেওঁ কিন্তু অন্ধভক্ত নহয় আৰু অন্ধভক্ত হোৱা হয় তেওঁ এখিনি কথা স্পষ্ট নকৰিলে হয় গতিকে সেই যুৱকজনৰ লগত মোৰ তেনেকেহে চিনাকি দেই এতিয়া মই কৈ দিও তেওঁনো কি মানে হেৰি কৰিছে পোষ্ট কৰিছিলে অকন হেৰি হৈ গৈছে তেওঁ যেহেতু পুৰণা কৰ্মী আৰু পুৰণা কৰ্মী হেতুকে কিছু লোকক তেওঁ সহায় কৰি আহিছিল আৰু এতিয়া মানে সেইবিলাক কৰিব নোৱাৰা হৈছে আৰু তেওঁ নিজে লজ্জিত হৈছে আৰু বহুত দুৰ্নীতি দেখিছে তেওঁ হেতু গতিকেহে তেওঁ মানে এই পোষ্টটো কৰিছিল আৰু তেওঁ নিজেও ভবা নাছিলে যে এইটো হেৰিয়ে তেওঁ নিউজত স্থান ল'ব গতিকে তেওঁনো কি কৈছিলে জানেনে লিখিছিলে তেওঁ বৰ্তমান অসমত বিজেপি চৰকাৰৰ নামতহে চলি আছে কামত কংগ্ৰেছৰহে ভয়ংকৰ চৰকাৰ চলি আছে মামাৰ লগত থকা কিছুমান ভক্ত চেলেকাসকল অকল পেট ডাঙৰ হৈ আছে কিন্তু বাকি একো উন্নত হোৱা নাই মোৰ 18 মাৰ্চৰ পৰা মামাক মই সমালোচনা কৰি পোষ্ট দিয়া নাই কাৰণ সমালোচনা কৰিলে মামায়ে বেয়া পায় এটো পোষ্টটো মামাক সমালোচনা কৰি পোষ্ট দিয়া নাই মনৰ কথাবোৰহে লিখিছো মামাৰ লগত থকা OSD পৰা PS আৰু PA লৈ গুটেবোৰ সুবিধাবাদী বোৰ লগত লৈ আছে কোনেও কাকো দেখিব নোৱাৰে মই অকলে খাম এইবোৰ ভাব মামায়ে হিন্দু মুছলমান কৰি আছে মাংস বিতৰ্ক গৌৰৱ গগৈ পাকিস্তান এজেন্ট এইবোৰ কিন্তু বিভাগৰ কামবোৰ যে হোৱা নাই খবৰ নাই তেওঁ তেনেকে লিখিছে আৰু তেওঁ যেনেকে লিখিছে মই তেনেকেহে পঢ়িছো দেই কাৰোবাৰ যদি পেনশনৰ কাম হোৱা নাই আকৌ কাৰোবাৰ কামৰ ফাইল পুটাপ হোৱা নাই বাকি বাদ দিলো মোক নচুৱাই আছে আজি 3 বছৰে মোৰ মোবাইল দুটা আজিও নিদিলে এপ্লিকেশন দিলে নাই বুলি কয় কিন্তু ইফালে টেবুলত থাকে বস্তু মামাক লক কৰিব কোনোবাই পাছ বিচাৰিলো PS জনে ঘুৰাই পঠায় মেছেজ দিলেও উত্তৰ নকৰে ফোন কৰিলে নধৰে বুলি আমাক সকলোৱে অভিযোগ দিয়ে PA জনেও একে কৰে ফেসবুক চিনাকি বন্ধু কেজন মানে মোক হেল্প কৰি অনুৰোধ কৰাৰ বাবে মই সকলোকে কলো কিন্তু লৰা কেজনক লক কৰিব সুবিধা নিদিলে বুলি কলে শেষত মই সৰি কৈ দিলো লৰা কেজনক মানে কাবাক কিবা সহায় কৰিম বুলি কৈছিলে কিন্তু তেওঁ ফোন চুন নধৰাৰ কাৰণে তেনেকে কৈছে অকমান লিখনিটো যেহেতু তেওঁ সোণোৱাল মানে লিখনিটো অলপ মানে সজাই পৰাই কব জনা নাই
সেইটোৱে দেই তেতিয়া CM হোৱা এতিয়া মোৰ বন্ধু লিষ্টত আছে যদিও মোক বেয়া পোৱাৰ দৰে কৰে মই সবানন্দ CM হোৱা হলে সকলোবোৰক লগ কৰাই দিলো হয় মানে সবানন্দ সোণোৱাল CM হোৱা হয় তেওঁ মানে লগ কৰাই দিব পাৰিলে হয় কিন্তু মামাক পৰা নাই তেওঁ হেতুকে কবলৈ বিচাৰিছে মানে হেতুকে কৈছে তেতিয়া ভাস্কৰ পেগু IAS ৰ পৰা পবিত্ৰ কাইক কলো সকলো ল'ৰা কেজনক লগ কৰাই দিবলৈ পবিত্ৰ কাই ওকে অজিত বুলি কলে সেই তেতিয়া আৰু আজিও ওকে হৈ থাকিল খবৰে নাই ভাই তেতিয়াই বোলে ওকে বুলি কলে এতিয়ালৈকে মানে খবৰে নাই তেওঁ কথাখিনি অলপ হেৰিকে লিখিছে দেই সেইকাৰণে মোৰো পঢ়াত মানে অকমান হেৰি হৈছে মিলাব পৰা নাই মানে মামা আপুনি কওকচোন আপোনাক লগ পাবলৈ কাক কলে পাছ লব লাগিব কোনে দিব আপুনি যাক বিশ্বাস কৰি লগত ৰাখে হিহতে নিজৰ বাবে কাকো চিনি নাপায় এটা লবি সোমাই আছে আপোনাক সেই কাৰণে গোটেই অসমতে বেয়া পোৱা মানুহ বেছি হৈ গৈ আছে আপোনাক বহুতে অভিযোগ কৰে দেখো মই মামা PS জনক মেছেজ দি চালো উত্তৰ কৰে নে নাই সঁচাকৈ নকৰে PS মানে PA হে হ'ব নেকি জনক দি চালো সঁচাকৈ উত্তৰ নকৰে বহুত অহংকাৰী এজন OSD আকৌ মোৰ বন্ধু লিষ্টত আছে এদিন কলো মোৰ চিনাকি ভাইসকলে CM ছাৰক লগ কৰিব যাব প্লিজ এখন পাছ এখন লাগে তেওঁ কলে মই লগত নাই বুলি পাছত দেখিলো মুমাই লাইভ কৰি আছে পিছত তেওঁ বডিগাৰ্ডৰ দৰে বহি আছে ইমান মিছা কথা কয় হেতু কাৰণে সাগে অজিত সোণোৱালৰ বেছি খং উঠিছে উত্তৰ নকৰা দেখি হাজৰিকা ছাৰ PA জনক কলো মোৰ লগত কথা পাতিলে ভালকৈ তেওঁলোকে উত্তৰ দিব পাৰে কিন্তু মামায়ে PS বুৰে কিয় উত্তৰ নকৰি গুৰুত্ব নিবিচাৰে সাধাৰণ মানুহবোৰক মামাক মেছেজ দিলেও উত্তৰ দিব পাৰে যেতিয়া PA জনে কিয় নোৱাৰে মামাই অলপ চকু দিয়ক ষ্টেট সভাপতি দিলীপ কাইক মেছেজ দিলেও লগে লগে চাই গুৰুত্ব দিয়ে বাকি PS বুৰে নিজকে কি PM বুলি ভাবে নেকি সঁচাকে মামায়ো যদি গুৰুত্ব দিয়ে সেই মই কৈছে ন লগোৱা লিক্সো বিলাকে বেছি মানে এবিলাকত মামাক মানে বেছি বেয়া কৰি আছে আগতেও আগৰ চৰকাৰ বিলাকৰ দিনতো দেখো এই লগোৱা লিক্সো ধেমা ধৰা বিলাকে মানে শেষ কৰে চৰকাৰখন উপৰখিনি ঠিকই থাকে কিন্তু লগোৱা লিক্সো বিলাকেহে মানে হেৰি কৰে মানে দিগদাৰ দি থাকে মানে কিবা কিবি কথা লগোৱা জুজুৱা কৰি পেলাই মানে তেনেকুৱা কৈ থাকে গতিকে আপোনালোকৰ মাজলৈ তেওঁ এখিনিটো কলে মই মুখেৰে কৈ দিছো আৰু তেওঁ নিজে কি কলে নিউজত কি বাজিছে আপোনালোকলৈ আগবঢ়ালো চাওকচোন বিজেপিৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ খোদ বিজেপি কৰ্মী 2003 চনৰ পৰা বিজেপি কৰা ফল ভালকৈ পালো আমি মুখ্যমন্ত্ৰীক লৈ যুৱকৰ মন্তব্য লাভ একো নাই মুমাই আমাৰ আমনি লাগিল নাটক ভালকৈ হল শেহতীয়াকৈ APSC কেলেংকাৰীক লৈ উচ্চ ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে এই প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম বুলি উল্লেখ কৰাৰ পিছতে এতিয়া খুদ বিজেপি কৰ্মীয়ে অসন্তুষ্ট চৰকাৰৰ কাম কাজত কিন্তু বাতৰি কাকতত যি ধৰণে প্ৰকাশ পাইছে সেই জাজমেণ্টটোৱে যদি সঁচা হয় ই দুৰ্ভাগ্যজনক আৰু ই আমাৰ মনত বেদনা দিয়ে কষ্ট দিয়ে আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিম আৰু আমি চেষ্টা কৰিম শেষ মুহূৰ্তলৈকে যাতে APSCৰ এই দুষ্কাৰ্যৰ লগত জড়িত কোনেও যাতে চাকৰি ঘূৰাই পাব সেয়েহে ছচিয়েল মিডিয়াত ধেমাজিৰ এইজন যুৱকে খুব প্ৰকাশ কৰি লিখিছে লাভ একো নাই মুমাই আমাৰ আমনি লাগিল নাটক ভালকৈ হল 2003 পৰা বিজেপি কৰা ফল ভালকৈ পালো আমি উচ্চতম ন্যায়ালয়লৈ গলেও একেই হ'ব কাৰণ চৰকাৰে একেই ডকুমেণ্টবোৰ দিব একেই হ'ব ৰায় একো লাভ নাই ইমান দিনে এখন নাটক চলিলে কংগ্ৰেছ বিজেপি সকলো একেই দুৰ্নীতিৰ ক্ষেত্ৰত আজি আকৌ প্ৰমাণ হল ইয়াৰ পৰা বুজা গল তেতিয়াহলে তৰুণ গগৈ চৰকাৰৰ দিনত একো দুৰ্নীতি হোৱা নাছিল সৰ্বানন্দৰ দিনত সকলো দুৰ্নীতি কৰি গ্ৰেপ্তাৰ হোৱাবোৰ নাটক আছিল তাৰ মানে
কংগ্ৰেছ দলক বেয়া পাওঁ দুৰ্নীতিৰ বাবে আজিচোন বিজেপিয়ে একে কৰিছে বিজেপিৰ বিকল্প কংগ্ৰেছ হ'ব নোৱাৰে কিন্তু গৌৰৱ গগৈ এবাৰ জিকি যাব পাৰে তেওঁচোন ব্যক্তিগতভাৱে কোনো দুৰ্নীতি নাই বিতৰ্ক নাই অসমৰ জনতাই যদি গৌৰৱ গগৈক ভোট দিয়ে তেতিয়াহ'লে একো ভুল বা পাপ হ'ব নোৱাৰে এজন ব্যক্তি হিচাপে কংগ্ৰেছ দলক নালাগে বাৰু ভোট দিবলৈ আজি আমাৰ মনবোৰ একেবাৰে মৰি গ'ল এতিয়া বাকী 10 ছেপ্টেম্বৰৰ দিনা 10 ছেপ্টেম্বৰৰ দিনা যদি গৌৰৱ গগৈক সকলো তথ্য দি যদি দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰি জেললৈ নিব নোৱাৰে তেতিয়াহ'লে 2026 নিশ্চিতভাৱে গৌৰৱ CM হোৱাৰ সম্ভাৱনা আছে বিজেপি কংগ্ৰেছ সকলো একেই ৰাজনীতি দল হিচাপে কিন্তু এবাৰ গৌৰৱ গগৈক সুবিধা দিয়াত একো বেয়া নহয় বুলি ভাবো বৰ্তমান নামত বিজেপি চৰকাৰ চলি আছে কিন্তু কামত কংগ্ৰেছতকৈ ভয়ংকৰ চৰকাৰ চলি আছে যদি বিশ্বাস নহয় মোক লগ কৰক মুমাই মই দেখাই দিম 2026 যুদ্ধ এখন হ'ব বিজেপি যদি পতন হয় ইয়াৰ বাবে প্ৰথম দুখী সৰ্বানন্দ হ'ব ক্ষুদ্ৰ গল্প জয়শ্ৰী মহাকাল সততে দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া একাংশ নিজ দলৰ কৰ্মীৰ এনে ক্ষোভ আৰু গৌৰৱ গগৈৰ প্ৰতি দৰদ দেখি গৌৰৱ গগৈৰ এনেধৰণৰ জনপ্ৰিয়তা দেখি এতিয়া 26ৰ নিৰ্বাচনৰ পূৰ্বে সততে আগন্তুক সময়ত চিন্তিত হৈ পৰিব বিজেপি দল নিশ্চয় আপোনালোকে সেই অতি পুৰণি বিজেপি কৰ্মীজনৰ কথাখিনি শুনিলে নহয়নে শুনাৰ পিছত বাৰু আপোনালোকৰ মনত এনেকুৱা প্ৰশ্ন উদয় হোৱা নাইনে সেই কৰ্মীসকলকে যেতিয়া তেনেকুৱা কৰিছে আৰু আমাৰ সাধাৰণ মানুহখিনিৰ কথা বাৰু গুৰুত্ব দিবনে গতিকে তেওঁ খুব মানে হেৰি হৈছে খঙত আছে আৰু খঙত থকা কাৰণেহে তেওঁ সেইখিনি লিখিলে গতিকে আপোনালোকে সেই মানে অতি পুৰণি বিজেপি কৰ্মীজনৰ পৰা সেই গোটেইখিনি ভিতৰ চৰা কথাটো গম পালে নহয় জানো তেওঁ লগোৱা লিখছখিনিও কেনেকুৱা গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু ইয়াৰ দ্বাৰাই মই কওঁ দেই ভিডিঅ' সি চাই মোৰ নোচোৱা নহয় ভাল এটা হেৰি আছে বাৰু তেওঁক মই এতিয়াহে ক'ম যে তোমাৰ হৈ পেলাই মই ভিডিঅ' এটা বনাইছোঁ বা তোমাৰ নিউজটো হৈ পেলাই বনাইছোঁ আৰু সঁচাকৈ যুৱকজনক বহুত বহুত ধন্যবাদ দিছোঁ ইমান সাহসেৰে কথাখিনি কোৱাৰ কাৰণে ভাল লাগিছে আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই